হেৰা হেৰি নহয়, মই কোৱা কথাবোৰ কিবা চিন্তা কৰিছানে তুমি? এইখন ঘৰত থকা আজি 10 দিনে হ'ব হ'ল, আৰু কিমান দিন থাকিম আৰু এইখন ঘৰত? ৰ'বা মই চিন্তা কৰি আছোঁ ৰ'বা। আৰু কেইদিনমানৰ পিছত আমি এই ফ্লেটটো ল'ব পাৰিম আৰু মানে মোক লোনটো দিম বুলি কৈছে বাৰু। হয় নেকি? কেতিয়া দিম বুলি কৈছে লোনটো? দিব আৰু ৰ'বা, কিবা কিবি কাম চাম থাকে যে, আৰু 10 দিনমান লাগিব। 10 দিনৰ পিছতে আমি ধুনীয়াকৈ ফ্লেট এটা ল'ব পাৰিম। যি কৰা কিন্তু সোনকালে কৰা দেই। এই ফ্লেটটো ল'লেহে আৰু মা পাপাক মই সেইখন ঘৰলৈ মাতিম আৰু এইখন ঘৰ নামাতো দেই মা পাপাক। অঁ নালাগে দিয়া, এইখন ঘৰলৈ মাতিব। ফ্লেটটো ল'লে মানে তালৈকে মাতি দিবা। ঠিক আছে বাৰু। পিছে শুনাচোন, মানে মোৰ বস্তু কেইটামান আনিবলগীয়া হৈ আছিলে। পইচা আছে নি বাৰু তোমাৰ ওচৰত? অঁ পইচা আছে বাৰু। কিমান লাগিবনো তোমাক? বেছি নালাগে বাৰু, টকা 10,000 দিলে হ'ব। কি? 10,000 টকা তুমি কি বজাৰ কৰিবা? তুমি দেখোন দেখিছাই, তোমালে বিয়া হৈ অহাৰ পিছৰ পৰা মই একো এটা শ্বপিং কৰাই নাই। মোক কিবা কিবি ঢেৰ কিনিব লগা আছে। তুমি দিবা নাই সেইটো কোৱা মোক। যদি তুমি নিদিয়া মই তেতিয়াহ'লে পাপাকে ফোন কৰোঁ আৰু পাপাক পইচা পঠাই দিব কওঁ। নালাগে, দেউতাক পইচা খুজিব নালাগে দেই। দেউতাই বাৰু কি ভাবিব কোৱাচোন? হে, মোলৈ বিয়া হৈ অহাৰ পিছত যদি তুমি আকৌ বজাৰ কৰিবৰ কাৰণে যদি তুমি দেউতাক পইচা খোজা, মোৰ মানে ইজ্জতটো ক'ত থাকিব? কি যে কথাবোৰ কোৱা নহয়। হ'ব বাৰু দিয়া, মই তোমাক টকা 10,000 দিম। ঠিক আছে বাৰু দিয়া, কিন্তু কেতিয়া দিবা? তোমাক কেতিয়া দৰকাৰ হৈছিলে? পাৰিলে মোক আজিয়ে দিবা। যদি আজি দিয়া তেতিয়াহ'লে মই অকণমান দেৰিকৈ গৈ পেলাই শ্বপিং কেইটা কৰি আহিমগৈ। ঠিক আছে বাৰু দিয়া, আজিয়ে যাবা। কিন্তু এটা কথা নহয়, মোৰ দেখোন এতিয়া আকৌ পিছবেলা অফিচ যাব লাগিব। তুমি অকলে যাব পাৰিবা জানো? পাৰিম, অকলে কিয় পাৰিম মই? তুমি মোক লৈ এইবোৰ চিন্তা কৰিব নালাগে। বাৰু দিয়া তেতিয়াহ'লে, তুমি গৈ পেলাই বজাৰকেইটা কৰি আহিবাগৈ। ঠিক আছে বাৰু দিয়া। তুমি ৰ'বা দেই, মই তোমাৰ কাৰণে চাহ একাপ বনাই আনোগৈ। যোৱা। বেচেৰীজনী হয়ো বাৰু, বিয়া পাতি অনাৰ পিছৰে পৰা তাইক মই বজাৰ কৰিবলৈ নিয়াই নাই। যাওক আৰু নিজেই যি মন যায় কিনি আনকগৈ আৰু। ৰাম, গাটো আজি বৰকৈ বেয়া লাগিছে। ৰাতিপুৱাৰ পৰা একো এখন কাম কৰিব পৰা নাই। ভেলেঙা পিতকৰ আগত সেই ববিতাক মাতিবলৈ কৈছিলোঁ, জানো পাই সি কলেগে নাই কোৱা। তাই আহিলে মানে অকণমান মই সকাহ পাম। কালিৰ পৰা মূৰটো ঘূৰাইছে। টেবলেট আনি থৈ থাকেই এনেই, এতিয়া আকৌ টেবলেটকেইটাও নাই। আনিব তেনেকৈ মানুহো পোৱা নাই। গাটো সঁচাকৈ বৰ বেয়া লাগিছে পাই। তাই বেচেৰীজনী আহিলেই হ'ল আৰু আহিলে মানে কামকেইটা কৰিলে মানে অকণমান আৰু মোৰ আৰাম হ'ব। বাইদেউ, অ' বাইদেউ, অ' ৰূপহী বাইদেউ। অঁ এইজনী আহিলে হপায়। ঐ আহ, ভিতৰতে আছোঁ মই, আহ। অঁ বাইদেউ, আপুনি যে এনেকৈ শুই আছে, কি হৈছে আপোনাৰ? এই কি কবি আৰু আই, সেইদিনাখনৰ পৰা তই একে মামাৰ ঘৰলৈ অহা নামেই ওলোৱা নাই। আহিলেহে গম পাবি মোৰ কি হৈছে। নহয় অ' বাইদেউ, সেই ঘৰতে ইটো সিটো কিবা কিবি কৰি থাকোঁতে আহিবলৈ তেনেকৈ সময় নাপাওঁ। পিছে কি হৈছে কওকচোন? এই কিনো কবি আৰু, কালিৰ পৰা একেবাৰে মূৰ ঘূৰাই থাকিব পৰা নাই ময়ো। এতিয়া একদম ৰাতিপুৱাৰ পৰা ইমান মূৰটো ঘূৰাইছে নহয়, একো এখন কাম কৰিব পৰা নাই। বোলো তই কিবা কিবি অকণমান কাম কৰি মোক সহায় কৰি দিবি নেকি বাৰু? সেই বুলিয়ে তোক সেই মাতি পঠিয়াইছিলোঁ। অঁ হয় নেকি? সেইটো কথা। মই সহায় কৰি দিম আকৌ বাইদেউ, কেলৈ নিদিম। পিছে হেৰি নহয়, ই ক'ত গ'ল? মিণ্টু আৰু বয়জনী ক'লৈ গ'ল? আই কি কবি আৰু, ঘাইকেইটাৰ কথাই সুধিছোঁ তই মোক। সিহঁতি আজিকালি ইয়াত নাথাকে নহয়। নাথাকে মানে? ক'লৈ গ'ল সিহঁতি? কি কৈছ অ' আই, বোৱাৰী যিজনী আহিলে তইতো প্ৰথম দিনাখন দেখি গমেই পালি। তেতিয়াৰ পৰা সদায় মোৰ লগত একদম ৰণযুদ্ধ আৰু। উঠিবহি 11টা-12টা বজাত। মই তেতিয়ালৈকে ঘৰৰ সকলোবোৰ কাম কৰি আজৰি কৰি থওঁ। বাবা এদিনো অফিচলৈ যাওঁতে একো এটা খাই যাবলৈ নাপায়। সেইবোৰ কিবা কিবি কোৱা দেখি বাবা একদম যিখন লাগিছে মোৰ লগত। সেইদিনাখন কাজিয়া লাগিলে আৰু কাজিয়া লাগি পেলাই ওলাই গুচি গ'লগৈ, ভাড়া ঘৰত থাকিব ক'বলৈ ক'ৰবাত। অ' আই, মিণ্টুনো এনেকুৱা নে? বিয়া পাতিলে আৰু ঘৈণীয়েক পালে, এতিয়ানো মাকক কেলৈ দৰকাৰ হ'ল? এতিয়া মাক বুঢ়ী হোৱা নাই জানো? এতিয়া আৰু তাক মোৰ দৰকাৰ নহয়। ঘৈণীয়েকে বোলে এখন ঘৰত থাকি কষ্ট পাইছে, মোৰ পৰা বোলে অশান্তি পাইছে। সেইকাৰণে দুইটা আৰামত থাকিবলৈ গ'লগৈ আৰু ভাড়া ঘৰলৈ, এই মাকক এৰি থৈ পেলাই। অ' হয় নি? সেইটোৱে কথা। ইছ ৰাম, ইনো বাৰু এনেকুৱা হ'ব লাগেনে? মই আকৌ গমেই নাপাওঁ, এতিয়াহে গম পাইছোঁ। গম পাবিনো কেনেকৈ আই? এইবোৰ কথা আৰুনো কাক মই কৈ ফুৰিম? নিজৰ ঘৰৰে কথাই, লাজ সন্মানৰ কথা নাই জানো? বিয়া পাতি সেই এমাহো এইখন ঘৰত নাথাকিলেই, ওলাই গুচি গ'লগৈ। মানুহৰ আগত মই কম লাজ পামনে বাৰু হে? কচোন তই। সেইকাৰণে ময়ো বাপেকে ক'তো ওলাই নোযোৱা হ'লোঁ আৰু। অ' সেইকাৰণেহে আপোনাকো নেদেখোঁ। ইছ ৰাম, ই কিন্তু বৰ বেয়া কৰিলে দেই। নাপায় পাই, এনেকুৱা কৰিব নাপায়। ই ভাল শিকাই পাব, ৰ'ব আপুনি চিন্তা নকৰিব। যি কৰে কৰক আৰু, মই আৰু এৰি দিলোঁ আৰু। এইবোৰ এনেকুৱা ল'ৰা ছোৱালীবোৰ তাকে কৈছোঁ, সৰুতে গম পোৱা হ'লে এইবোৰ ইমান কষ্ট ডাঙৰ দীঘল নকৰিলোঁ সিহঁতক। ক'ৰবাত নি এৰি থৈ গুচি আহিলোহেঁতেন। এতিয়া দেখিছ, এই বেমাৰত পৰি আছোঁ, মোৰ ঘৰত টেবলেটকেইটাও নাই অ'। টেবলেটটো খাই দিয়া হ'লে ভাল পালোহেঁতেন। এতিয়া টেবলেট আনি দিয়া মানুহ নাই, সেইকাৰণে বোলো আৰু তোকে মাতি পঠিয়ালোঁ।
তই অকণমান কামকেইটা কৰি পেলাই মোক আজৰি কৰি দেচোন আই। আৰু সেই পাৰিলে মানে চাহপানী এখন মোক দিলেচোন। এই চাহপানী দিব বৰ খাওঁ খাওঁ লাগিছে। ৰ'ব বাইদেউ, মই চাহখন কৰি আনিগৈ ৰ'ব। আৰু বাকী কামখিনি মই কৰি দিম বাৰু, ৰ'ব দেই। যা আই কৰি দেচোন, কৰি দে। ঠিক আছে বাৰু, হ'ব দিয়ক। ইছ ৰাম, বাইদেউৰ লগতনো বাৰু এনেকুৱা কৰিব লাগেনে পুতেকে? ধেত তেৰিকা, বৰ বেয়া লাগিলে দেই। এয়া অৱস্থা হৈছে মোৰ। ল'ৰা বোৱাৰী থকাৰ পিছতো বেলেগৰ মানুহ আনি ঘৰৰ কাম কৰিবলগীয়া হৈছে। ঐ মিণ্টু, ঐ মিণ্টু, ই একেবাৰে বিয়া পাতি গোটেইটো ওলাই আহিব নোৱাৰা হ'ল। ঐ মিণ্টু, তইহে বিয়া পাতিলি আৰু নে? হা, বেলেগে আৰু কোনো বিয়া পাতি পোৱাই নাই আজিলৈকে। অঁ, তহঁতি? অঁ খুৰী, আমি আহিছোঁ। কি হ'ল, মিণ্টু ঘৰত নাই নেকি? মিণ্টু ঘৰত নাই নহয়। পিছে কি দৰকাৰত আহিছিলি কচোন বাৰু? নাই অ' খুৰী, বেলেগ একো দৰকাৰ নাই। এনেই বোলো তাক বহুত দিন হ'ল দেখা নাই। তাকে বোলো যাওঁচোন, বিয়া পাতি বোলো ঘৰৰ পৰা গোটেইটো ওলাবই নোৱাৰা হ'ল নেকি, সেই বুলিহে আহিছিলোঁ। পিছে ক'লে গ'লহি, ডিউটি গ'ল নেকি? তহঁতৰ পৰানো কি লুকাম অ' পাহেঁত। কি কবি আৰু, মিণ্টু বিয়া পাতি একেবাৰে সলনি হৈ গ'লো। নিজৰ মাককো সি পাহৰি গ'ল। আজিকালি মিণ্টু আৰু ঘৈণীয়েক ইয়াত নাথাকে নহয়। সিহঁতি চহৰত থাকে, ভাড়াঘৰত থাকে সিহঁতি। কি কৈছে খুৰী আপুনি এইবোৰ? অঁ, মই যি কৈছোঁ সঁচাই কৈছোঁ। এইখন ঘৰৰ পৰা মিণ্টু আৰু ঘৈণীয়েক ওলাই যোৱা আজি 20 দিনতকৈ ওপৰ হ'ল। সিহঁতি চহৰত ভাড়াঘৰলৈ থাকে। কিন্তু কিয় গুচি গ'লহি? এইখন ঘৰতে কি অসুবিধা পাইছিলেনো? কি কবি অ' পাহেঁত, তাৰ ঘৈণীয়েকজনী এক নম্বৰ বদমাছ হয়। কথা লগাই মোৰ ল'ৰাটো অকৰা অজলা পাই তাইৰ ফুলে কৈ ল'লে। এতিয়া ল'ৰাটোৱে মোৰ কথা ভৰচ মৰিলেও নুশুনে। ঘৈণীয়েকে যিটোকে কয় সি সেইটোকে শুনে। সেইকাৰণে আৰু কি কবি, মানে ঢেৰ কথা আৰু এইবোৰ। অ' সেইবোৰ কথা নেকি? তাই এনেকুৱাই নেকি? অঁ, বৰ বেলেগ বদমাচি হয়। ই একো নুশুনিলে মোৰ কথা। তাই ইমান ক'লোঁ বোলো হেৰৌ এইজনী ছোৱালী নানিবি। নুশুনিলে নহয় মোৰ কথা, পলুৱাই লৈ গুচি আহিলে। এতিয়া ঘৈণীয়েকে এইবোৰ বিহু দেখাইছে। এতিয়া সি ইমানে একদম ঘৈণীয়েকৰ প্ৰতি পগলা হ'ল। এই জন্ম দিয়া মাকক সি ইয়াতে এৰি থৈ পেলাই চহৰত একদম ভোজ ভাত খাইছেগৈ সি গৈ পেলাই। ইছ ৰাম, সি কিন্তু সঁচাকৈ এইটো বহুত বেয়া কাম কৰিলে। এইবোৰ কথা আমি গম নাপাওঁ নহয়। আমি ভাবিছোঁ বোলো ক'ত গ'লহি, একেবাৰে ওলাই নহা হ'ল। সেইবুলি বোলো যাওঁচোন, কিবা গা চা বেয়াই নেকি, সেইবুলিহে আহিলোঁ। সি এইবোৰ কৰিলে। অঁ পাহেঁত, দেখিছ এইবোৰ মূলত কি হৈছে। তহঁতিও কিন্তু এজনী আনিলে মানে ভালকৈ চাই চিতি আনিবি দেই। মাৰ বাপেৰৰ ভাল কথা শুনি পেলাইহে আনিবি। এতিয়া দেখিছ মোৰ গতি কি অৱস্থা হৈছে। পিছত নহ'লে তহঁতৰ মা বাপেৰৰ গতি এনেকুৱাই হ'ব। হয় অ' খুৰীদেউ, আপোনাৰ এইবোৰ কথা শুনি মনটো বৰ বেয়া লাগিলে পাই। মিণ্টু যে এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। সিনো ইমান তৎক্ষণাত সলনি হ'ব লাগেনে বাৰু? কি কৰিবি আৰু, এটা সময়ত মাকৰ মূল্য বহুত আছিলে। মাকে সকলোবোৰ কাম কৰি দিছিলে। মাকে কষ্ট কৰি পঢ়ালে শুনালে। এতিয়া আৰু মাকে একো কৰিব নোৱাৰা হ'ল। মাক পঢ়ি অহা নাই জানো? সেইকাৰণে আৰু এতিয়া ঘৈণীয়েকে তাৰ সৰবা। হ'ব দিয়ক আৰু খুৰীদেউ, আপুনি চিন্তা কৰি নাথাকিব। তাক এইবোৰ শিক্ষা ভগৱানে এদিন নিশ্চয় দিব। নাজানো আৰু কি হয়। পিছে তহঁতি বহি বাহিৰতে ৰখি বহুত সময় কথা পাতিলোঁ। বহি নাযাওঁ দিয়ক খুৰীদেউ, আমি আচলতে তাৰ ওচৰলৈ আহিছিলোঁ। পিছে এটা কথা নহয়, চহৰৰ সি ক'ত থাকে, কিবা গম পায়নে আপুনি? নাই, মইনো চহৰৰ কথা ক'ত গম পাম আৰু। ক'ত থাকে সিহঁতি সেইবোৰ একো নাজানো মই। হ'ব দিয়ক খুৰীদেউ, যদি আপোনাৰ কেতিয়াবা কিবা দৰকাৰ হয় তেতিয়াহ'লে আপুনি আমাক মাতিব। আমি আপোনাৰ ওচৰলৈ নিশ্চয় আহিম। অঁ খুৰীদেউ, যদি কিবা দৰকাৰ হয় আমাক মাতিব দেই। বাৰু হ'ব দে বোপাহেঁত। পিছে তই তেতিয়াহ'লে যা দেই, ময়ো যাওঁ। মানে মোৰ গাটো এইকেইদিন একেবাৰে ভাল নহয়। মই শুইহে আছিলোঁ। অঁ ঠিক আছে খুৰীদেউ, যাওক আপুনি শুৱকগৈ যাওক। দেখিছেনে বাৰু, মিণ্টুনো বাৰু এনেকুৱা হ'ব লাগেনে? ঠিক, তাক আমি এনেকুৱা বুলি ভবা নাছিলোঁ দেই। সঁচাকৈ দেই, মিণ্টুক কিন্তু এনেকুৱা বুলি ময়ো ভবা নাছিলোঁ। সিনো বাৰু ঘৈণীয়েকক পাই পেলাই নিজৰ মাকক পাহৰিব লাগেনে? ঠিক তেৰিকা, খুৰীজনীলৈ সঁচাকৈ বৰ বেয়া লাগিছে অ'। হয় অ', মোৰ বেয়া লাগিছে। অকলে মানুহজনী এখন ঘৰত থাকে। ইছ ৰাম, পিতেকটো থকাৰ পিছতো সিহঁতে আকৌ ভাড়া ঘৰত থাকে। সঁচাকৈ দেই, ভগৱানে কিন্তু সিহঁতক সঁচাকৈ ক্ষমা নকৰে। হয় পাই, বৈ আমিও যাওঁগৈ বৈ। অঁ বৈ যাওঁগৈ বৈ। মিণ্টু, আজি মই বহুত সুখী। সঁচাকৈ তোমাক পাই মই বহুত সুখী, জানানে তুমি মোক কিমান সুখ দিছা। মই কি ক'ম আৰু তোমাক। আই লাভ ইউ মিণ্টু, আই লাভ ইউ। হ'ব গোটেইজনী একেবাৰে পগলা হোৱাদি হৈছে অ'। পগলা কিয় নহ'ম কোৱাচোন? তুমি মোক আজি ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ দিছা। তুমি যদি মোৰ লগত থাকা নহয়, মই সকলোবোৰ তোমাকেই দিম। তুমি চিন্তা কৰিব নালাগে, খালি তুমি মোৰ লগত থাকিলে হ'ল আৰু এনেও মোৰ সকলোবোৰ বস্তু তোমাৰে দেখোন আৰু। থাকিম, মই তোমাৰ লগত থাকিম। তোমাৰ লগত নাথাকি মইনো ক'ত যাম আৰু। কৈছোঁ নহয়, আজি মই বহুত হেপী। আৰু শুনা না মিণ্টু, এতিয়াতো আমি অলৰেডি ফ্লেটটো ল'লোৱেই। এতিয়া নেক্সট কিন্তু গাড়ী এখন ল'ব লাগিব দেই। ল'ম, লাহে সকলোবোৰে ল'ম। কিন্তু ইমান খৰধৰ নকৰিবা দেই।
ফ্লেটটোত বহুত কেইটকা পইচা মই সোমাই দিলোঁ আৰু EMI মাহে মাহে আহিব সেইফালে সেই 15,000 মানকৈ। কোনফালে কেনেকৈ মিলাম কোৱাচোন? গাড়ীখন কেইদিনমানৰ পিছতহে ল'ব পাৰিম আৰু মই। হ'ব দিয়া, গাড়ীখন পিছত ল'লে হ'ব, খালি মোৰ নামতে ল'বা আকৌ। হ'ব জান, চব মই তোমাৰ নামতে ল'ম, তুমি চিন্তা কৰিব নালাগে দিয়া, কাৰণ মোৰ মানে তোমাৰ মানেই মোৰ আকৌ। হয় আকৌ। পিছে এতিয়া ৰ'বা, আমি নতুন ঘৰলৈ আহিলোঁ নহয়, মই ধুনীয়াকৈ অকণমান খীৰ বনাওঁ, ধুনীয়াকৈ দুয়োটাই খাম দেই। যোৱা ময়ো আজি অফিচ নাযাওঁ আৰু। ঠিক আছে দিয়া, তুমি ৰেষ্ট লোৱা, মই পটককৈ খীৰকণ বনাই আনোগৈ। তাই আজি বহুত সুখী। প্ৰিয়ংকা, তোমাক মই সদায় এনেকৈ সুখী হোৱাটোৱে বিচাৰোঁ। আজি কিছুদিনৰ পৰা প্ৰিয়ংকা ব্যৱহাৰবোৰ মই বৰ বেলেগ ধৰণৰ পাইছোঁ। মানে লাগ বুলি ক'লে বস্তু লাগে, একো এখন কাম কৰি মোক সহায় কৰি নিদিয়ে। ৰাতিপুৱা শুই উঠি মই নিজেই বনাই কৰি অফিচলৈ যাব লাগে খাই বৈ, আকৌ ৰাতি আহি ময়ে বনাবহি লাগে। তাইক অকল বজাৰ কৰিবলৈ পইচা লাগে, কিবা খাবলৈ পইচা লাগে, মানে অকল এইবোৰেই। পইচা ক'ৰ পৰা আহিছে, কেনেকৈ মই গোটাইছোঁ, সেইবোৰ তাই অকণে নাচায়। মুঠতে লাগ বুলি ক'লে বস্তুটো দিব লাগিবই। সেইটো বস্তু যদি দিব নোৱাৰো নহয়, হৈ গ'ল আৰু। মানে গোটেই ঘৰখন হুলস্থুল কৰি পেলাব। এনেকুৱা তাই মোৰ লগত কিয় কৰিছে বাৰু? তাই যদি সদায় মোৰ লগত এনেকুৱাই কৰি থাকে, তেতিয়াহ'লে আমাৰ সংসাৰখন চলিব কেনেকৈ? পইচা মই কেনেকৈ ঘটিছোঁ, কেনেকৈ আনিছোঁ, সেইবোৰ অকণ নাচায় মানে। অকল খালি পইচা উৰুৱাবলৈ লাগে তাইক। আৰু যি লাগে বুলি কৈছে মই সকলোবোৰ দিছোৱেই। এতিয়া গাড়ী লাগে বুলি কৈছে, গাড়ীখনো মই বুক কৰি থৈ আহিছোঁ তাইৰ নামতেই। সকলোবোৰ চব তাইৰ নামতে আছে। তাৰপিছতো মানে তাই মোৰ লগত এনেকুৱা কিয় কৰিছে বাৰু? নাজানো দেই তাই মোৰ লগত কি কৰি আছে, কিন্তু তাই এইবোৰ বিহেভিয়াৰবোৰ লৈ পেলাই মই বহুত চিন্তাত পৰিছোঁ। যি লাগ বুলি কৈছে তাকেই দিছোঁ, য'ত যাওঁ বুলি কৈছে ত'তে যাবলৈ দিছোঁ। তাৰপিছতো এনেকুৱা তাই মোৰ লগত কিয় কৰি আছে? হেৰা, তুমি হ'ব ইয়াতে আছা? ইয়াতে আছোঁ। কোৱাচোন, কিবা হ'ল নেকি তোমাৰ? আও, তুমি মোক এনেকৈ কৈছা যে? নহয় মানে, মোকনো কেলৈ বিচাৰিছিলা তাকেহে সুধিছিলোঁ মই। হেৰি নহয়, তুমি কি পাহৰি গ'লা নেকি? আজি মোৰ লগৰজনী বাৰ্থডে আছে, আৰু বাৰ্থডেলৈ মই যাম। আৰু তাৰ কাৰণে মই তোমাক টকা 7,000 বিচাৰিছিলোঁ নহয়, তুমি মোক কেতিয়াকৈ দিবা? আৰে প্ৰিয়ংকা, তোমাক মই কৈ আছোঁ দেখোন, এইকেইদিন পইচা পাতি বহুত অসুবিধা হৈছে। এনেকৈ তুমি সদায় সদায় টকা 10,000, 5,000, 7,000 এনেকৈ নি থাকিলে মানে ভৱিষ্যতে আমাৰ কি থাকিব তুমি কোৱাচোন বাৰু? মই টকা 7,000 তোমাক দিব নোৱাৰোঁ প্ৰিয়ংকা। কৈছোঁ এইকেইদিন বহুত টনাটনিকৈ চলি আছোঁ মই। ইফালে লোন সিফালে লোন, কিবা কিবি বহুত খৰচা আছে মোৰ। তোমাক মই এসপ্তাহৰ আগতে কৈছিলোঁ যে এজনী মোক খাচ লগৰ হয়, এই বাৰ্থডেত মই যাবই লাগিব। তাৰ কাৰণে মই তোমাক টকা 7,000 বিচাৰিছিলোঁ। এতিয়া আকৌ তুমি এইবোৰ কৈছা যে? নাজানো মই তুমি ক'ৰ পৰা দিয়া নিদিয়া নাজানো, কিন্তু তুমি মোক টকা 7,000 দিবই লাগিব। এতিয়া আজি বাৰ্থডে আহি পালেহি, তুমি এতিয়া নিদিওঁ নথকালে নহ'ব নহয়। আৰে তুমি কথাবোৰ অকণ বুজিবলৈ চেষ্টা নকৰা কিয়? পইচাটো মই ক'ৰ পৰা আনিম কোৱাচোন? কাইলৈ পৰহি নিচা 10,000 টকা, আজি আকৌ 7,000 টকা। সদায় সদায় এনেকৈ পইচাবোৰ নি থাকিলে মানে মই চলিম কেনেকৈ? মই পাওঁ কেই টকা? এইফালে EMIবোৰ আছেই। এটা কাম কৰা, তোমাৰ যদি চলিবলৈ বেছিকৈ টান হৈছে, তেতিয়াহ'লে গাঁৱত থকা মাটিখিনি বিক্ৰী কৰি দিয়া। তাততো মাটিখিনি এনেহে পৰি আছে, আৰু মা তাত অকলেহে থাকে। মানো জীয়াই থাকিব কেইদিন? সেই জীয়াই থকা দিনকেইটাত মাক বৃদ্ধাশ্ৰমত থৈ দিলেই হ'ল আৰু। বাকী মাটিখিনি বেচি দিলে মানে আমি বহুত কেইটকা পইচা পাম। আৰে তুমি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছা? সেইখিনি মাটি মই কেতিয়াও বিক্ৰী কৰিব নোৱাৰোঁ। মা জীয়াই থকালৈকে সেইখিনি মাটি মই হাত দিবও নোৱাৰোঁ। কিয় হাত দিব নোৱাৰা? এই সকলোবোৰ মাটিৰ চাটিৰ কাগজ মাৰ নামতে আছে। মাৰ নামত থকাৰ পাছত মই এইবোৰ বিক্ৰী কৰিব নোৱাৰোঁ নহয়। কি মানে, এইবোৰ মাটি সম্পত্তিৰ কাগজত তোমাৰ নাম নাই? নাই আকৌ মোৰ নাম। সেইবোৰ ঠিক কৰিমকৈ থাকিয়ে গ'ল আৰু। এতিয়ানো আৰু মায়ে এইবোৰ ক'ত ঠিক কৰিব চাগে? এনেও মাৰ চাগে আমাৰ ওপৰত খং উঠিয়ে আছে। হয় নেকি? নহ'লে আমি এটা কাম কৰোঁ ব'লা। কি কাম? আমি দুয়োটাই গৈ পেলাই মাৰ ওচৰত ক্ষমা বিচাৰিম ব'লা। আৰু আমি তাতে কেইদিনমান থাকিবৰ কাৰণে ল'ম, আৰু লাহে লাহে মাক মই মৰম কৰি ল'ম, আৰু মাক মই সকলোবোৰ কামতে সহায় কৰি দিম। তেতিয়া মায়ে নিশ্চয় ভাবিব যে আমি হয়তো ভাল হৈ পেলাই উভতি আহিছোঁ, বা সকলোবোৰ কথা বুজি পেলাই আমি উভতি আহিছোঁ। আৰু লাহে লাহে তুমি মাক মাটি সম্পত্তিৰ কথা ক'বলৈ ল'বা, আৰু তাৰপিছত ক'বা আৰু যে মাটি সম্পত্তিৰ কাগজত তোমাৰ নামটো উঠাই দিবলৈ। যেতিয়া তোমাৰ নামত সকলোবোৰ লিখি দিব মাটি সম্পত্তি, তেতিয়া আমাক কোনে পায়? তেতিয়া আমি মাক তাত এৰি থৈ পেলাই গুচি আহিব পাৰিম। তাৰপিছত আমি লাহেকৈ সেইখিনি প্ৰপাৰ্টি বিক্ৰী কৰি দিব পাৰিম। ৱাহ প্ৰিয়ংকা, তুমি কিন্তু বৰ ধুনীয়া আইডিয়া দিছা মোক। কি হ'ল, মই কি তোমাক বেয়া আইডিয়া দিছোঁ নেকি? তুমিহে কৈ আছা পইচা নাই, চলিবলৈ বহুত অসুবিধা হৈছে, সেইকাৰণে মই তোমাক এইটো বুদ্ধি দিছোঁ। হ'ব, মোক আৰু তোমাৰ বুদ্ধি নালাগে। মাক আমি যিমানখিনি কৰিলোঁ নহয়, ইমানখিনিয়ে যথেষ্ট। গাঁৱত চাগে মোক সকলোৱে বেয়া পাইছে। এনেকৈ মাক অকলে এৰি থৈ অহাৰ কাৰণে চাগে সকলোৱে মোৰ কথা আলোচনা কৰিছে। অলৰেডি আমি মাৰ লগত ইমানখিনি কৰিছোঁৱেই, আৰু এতিয়া মা থকা ভেটিটোও যদি আমি বিক্ৰী দিওঁ নহয়, আমাতকৈ আৰু বেয়া মানুহে পৃথিৱীত কোনোৱে নাথাকিব। মোক বেয়া নাপাবা, এইটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ।
কিয় নোৱাৰিবা কোৱাচোন? আৰু এটা কথা নহয়, গাঁৱৰ মানুহে তোমাৰ কথা বেয়াকৈ পাতক, তাতে আমাৰ কি আহে যায়? আমাৰ গাঁৱৰ মানুহে খুৱাই থকা নাই নহয়। গাঁৱৰ মানুহলৈ চিন্তা তাৰ। তুমি এইবোৰ নুবুজিবা প্ৰিয়ংকা, নুবুজিবা। তুমি যিয়ে কোৱা মুঠতে মই এইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ। ভাল কথা ক'লে আকৌ তুমি বেয়া পোৱা। ঠিক আছে, যি কৰা কৰিবা, সেইবোৰ মই নাজানো। পিছে এটা কথা, 7,000 টকা এটা মোক গোটাই দিবা। মই ইভিনিং পাৰ্টিলৈ যাম। আৰে চুপ থাকা, মই তোমাৰ এটা কথাও নুশুনো। মুঠতে মোক 7,000 টকা এটা উলিয়াই দিবা। প্ৰিয়ংকা শুনাচোন, প্ৰিয়ংকা এইজনীয়ে মোক খাই দিছে খাই দিছে কলিজা। আচলতে মই আজিহে কিছুমান কথা উপলব্ধি কৰিছোঁ। মায়ে মোক এইবোৰ কথা ঠিকেই কৈছিলে। আচলতে একো জাত পাত চিন জান নোহোৱাকৈ মই এনেকৈ বিয়া পাতিবই নালাগিছিলে। ইমান ধনী ঘৰৰ ছোৱালী মই, আৰু চহৰৰ ছোৱালী কেতিয়াও বিয়া পাতিবই নালাগিছিলে। মায়ে ঠিক কথাই কৈছিলে মোক। মাও আজি তোলে মোক বৰকৈ মনত পৰিছে বৰকৈ মনত পৰিছে। যি হ'লেও তই মোক সঁচা কথাই কৈছিলি। তাই মতে সকলোবোৰ কৰি আছোঁ মই। পইচা পকেটত এটাই হৈ গৈছেগৈ, মোৰ পকেট খালী হৈ গৈছে। তথাপিও তাই একো বুজি নোপোৱা হৈছেও। সদায় সদায় পইচা বিচাৰি থাকে। এনেকৈ হ'লে মই কেনেকৈ চলিম বাৰু? ভগৱান, নাজানো আৰু মোৰ লগত কি হৈছে এইবোৰ একো নাজানো মই। লাষ্টত ফুটপাথৰ ভিখাৰী হ'ব লাগিব ঠিক নাই। আজি মোৰ লগৰ দুটাক ফোন কৰিব লাগিব। সিহঁতৰ পৰাই মই কিবা এটা উপায় বিচাৰিব লাগিব। মই যে ইয়ালৈ আহিলোঁ বা মোৰ লগত যে এইবোৰ হৈ আছে, সিহঁতেতো এইবোৰ একো গমেই পোৱা নাই। সিহঁতক ক'লে সিহঁতে চাগে ভাবিব মই বৰ স্বাৰ্থপৰ বুলি। মোৰ বিপদৰ সময়তে সিহঁতক মই বিচাৰোঁ। কিন্তু এনেকুৱা কথা নহয় বাৰু। হ'লেও মই ফোন কৰিব লাগিব আজি সিহঁতক। কিমান দিন হ'ল সিহঁতকো মই লগেই নোপোৱা হ'লোঁ। আজি প্ৰায় 2 মাহমানেই হ'ব হ'ল। নাই, আজি মই ফোন কৰি মোৰ এইবোৰ কথা সকলো ক'ব লাগিব সিহঁতক। সিহঁতে যদি কিবা এটা চলিউশ্যন দিয়ে তেতিয়াহ'লে মই কিবা এটা কৰিব পাৰিম আৰু। বিপ্লৱ, সঁচা কথা কৈছোঁ মই। মিণ্টুৰ ওচৰলৈ কিন্তু মোৰ যাবলৈ অকণো মন নাই। হ'লেও কিবা কি বিপদত পৰিছে সেইকাৰণে যাবলৈ ওলাইছোঁ আৰু। সি খুৰীৰ লগত যিবোৰ কৰিলে নহয়, এইবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। হয় তই ঠিকেই কৈছ বিদ্যুৎ। যাবলৈতো মোৰ তেনেকৈ মন নাই। কিন্তু কালি সি যিটো ষ্টাইলত ফোন কৰিলে, সি চাগে নিশ্চয় কিবা ডাঙৰ বিপদতে পৰিছে। সেইকাৰণে আৰু সেইবোৰ কথা চিন্তা নকৰি যাবলৈ ওলাই আহিলোঁ আৰু। তাক কিন্তু মই ঠিক যাইম আকৌ। কবি ময়ো তাক ঠিকছে দিম নহয়। ঠিক আছে বাৰু। পিছে হেৰি নহয়, চহৰলৈ যোৱা বাছ দেখোন অহাই নাই। তাকেহে পাই, ইমান দেৰি কৰিছে। আহিব চাগে, এতিয়া আহিব হৈছে পাই। ভাইটিহঁত। কওকচোন বাৰু। ভাইটিহঁতো মোক তোমালোকে সহায় এটা কৰিব পাৰিবানে বাৰু? কি সহায় লাগিছিলে কওকচোন। মানে তোমালোক ইয়াৰে হয়নে? আমি ইয়াৰে হয়। পিছে আপোনাক ইয়াত আকৌ দেখা নাই। আপুনি ক'ৰ হয় বাৰু? আচলতে ভাইটি, মই ইয়াৰ নহয়, মই চহৰৰহে হয়। আজি প্ৰায় 2 মাহেই হ'ল মই বৰ ডাঙৰ প্ৰব্লেম এটাত পৰি আছোঁ। এই প্ৰব্লেমটোৰ চলিউশ্যন বিচাৰিয়ে পোৱা নাই মই। মানে অ'ত ত'ত ঘূৰি এতিয়া মোৰ এইটো অৱস্থা হৈছে। তোমালোকে যদি কিবা এটা সহায় কৰিব পাৰা মোৰ বহুত ভাল হ'ব মানে। পিছে আপোনাৰ হৈছে কি সেইটো কওকচোন আগত। ইয়াৰ পিছত মানুহজনৰ লগত যি হৈছিল তেওঁ সকলোবোৰ কথাই ক'লে। এই সকলোবোৰ কথা কোৱাৰ পিছত মানুহজনে যাৰ কথা কৈ আছিলে সেই তেওঁৰ কথা শুনি পেলাই ইহঁত দুটা আচৰিত হৈ পৰিল। তাৰপিছত চাওকচোন কি হয় কাহিনীটো। কি হ'ল? তোমালোক এনেকৈ আচৰিত হৈছা কিয়? তোমালোকে কিবা জানা নেকি? ভাইটিও মুখে নামাথা কিয়? কোৱাচোন। মই আচলতে বহুত বিপদত পৰি আছোঁ। মোক সহায় কৰা তোমালোকে। আপোনাকনো আমি কেনেকৈ সহায় কৰিব পাৰিম বাৰু? আপোনাক আমি চিনি জানি নাপাওঁ একো। আৰু এইবোৰ কথা সঁচাই কৈছেনে মিছাই কৈছেনে সেইটো আপুনিহে গম পাব। এনেকুৱা আমি বেলেগক বিশ্বাস নকৰোঁ দেই। আৰু আপুনি ইয়াৰ পৰা যাওক। ভাইটিও মই তোমালোকৰ ওচৰত হাতযোৰ কৰিছোঁ। প্লিজ তোমালোকে মোক অবিশ্বাস নকৰিবা। মই যিবোৰ কৈছোঁ এইবোৰে সঁচা। ক'ৰ পৰা যে কি মানুহবোৰ আহে নহয়। হেৰি, আপোনাক আমি চিনি নাপাওঁ জানি নাপাওঁ এইবোৰ আপুনি কি আবোল তাবোল বকিছে বাৰু? যাওক ইয়াৰ পৰা যাওক। আমাৰ এফালে যাবলৈ দেৰি হৈছে। সঁচাকৈ দেই। ঐ বিদ্যুৎ, আহ বাছ আহিলে আহ। তহঁতি আহি পালেহি। আহোঁতে তহঁতৰ একো অসুবিধা নাই হোৱা নহয়? নাই হোৱা আমাৰ অসুবিধা। পিছে মিণ্টু, তোৰ লগত মোৰ পাতিব লগা ঢেৰ কথা আছে। মিণ্টু, মোৰো তোক বহুতখিনি কথাই ক'বলৈ আছে। তই যে এনেকুৱা বুলি সপোনতো ভবা নাছিলোঁ দেই। বুজিছোঁ মই। তহঁতৰ যে মোৰ ওপৰত বহুত খং উঠি আছে। তহঁতি খং নকৰিবিও। মই আচলতে কি যুটিত পৰি কি কৰি আছোঁ মই নিজে গম নাপাওঁ। গম নাপাবিতো আকৌ। বিয়া পাতি গোটেইটো ভ্ৰম হৈ আছোঁ আৰু। তই যে এনেকৈ প্ৰিয়ংকাক পাই পেলাই খুৰীদেউক যে লাথ মাৰিবি কেতিয়াও ভবা নাছিলোঁ দেই। ইমান বেয়া লাগিছে খুৰীদেউজনী হেৰৌ অকলে ঘৰখনত আছে। তই বাৰু ইমান নিষ্ঠুৰ নে? হয় মই বহুতে ভুল কৰিলোঁ। মই নিজে বুজি পাইছোঁ। কিন্তু কি কৰিম কচোন। মই কোনফালে কি কৰি আছোঁ একো গম পোৱা নাই। মানে মূৰটোৱে কিবা কাম নকৰা নিচিনা হৈ আছে মোৰ। তোৰ মূৰটোৱে অলপ পিছত আৰু কাম নকৰিব। পিছে ক'ত গ'ল? প্ৰিয়ংকা নাই নেকি ঘৰত?
আছে ক'ৰবাত বোলে পাৰ্টিলৈ যাব। এই লগৰ নে কোনোবা জানো পাৰ্টিলৈ ওলাই আছে হপাই। মাতচোন তাইক। অঁ ৰ মাতি দিছোঁ ৰ। পিছে শুনচোন, মাৰ কেনেকুৱা? মা ভালে আছেনে বাৰু? সেইটো কথা তই আমাক সোধাতকৈ তই নিজে গৈ পেলাই চাই আহিবিগৈ। ৰ যাবলৈ এয়াহে আৰু। তোৰ মানে অকণ সময় নাই। আছে কিবা এটা মিলাই যাম বাৰু। ৰ দেই, মই প্ৰিয়ংকাক মাতি দিওঁ। প্ৰিয়ংকা, প্ৰিয়ংকা, চাওঁ এইফালে ওলাই আহাচোন। পিছে তহঁতি ঘৰৰ পৰা কেইটাত ওলালি? ওলালোঁ 12টামানত। পিছে মিণ্টু, এটা কথা কিন্তু মানিব লাগিব দেই, গাঁৱতকৈ তই ইয়াত কিন্তু বহুত মজাকৈ আছ আকৌ। এইটো নতুন ঘৰ তোৰ? নতুন ঘৰ, বেছিদিন হোৱাই নাই। আজি 20-25 দিনমান হৈছে চাগে। মানে প্ৰথমতে কেঁচা ঘৰ এটাত আছিলোঁ। এইও আকৌ একদম মানে তৎনাকৈ কৰিছে ফ্লেট ল'ব লাগে, সেইকাৰণে লৈ দিলোঁ আৰু। ভালেই কৰিল দে। অঁ মিণ্টু, এয়া আকৌ কোন? এয়া মোৰ লগৰ বিদ্যুৎ আৰু বিপ্লৱ। কি হ'ল, তুমি আমাক পাহৰি গ'লা নেকি প্ৰিয়ংকা? অঁ নাই পাহৰা। পিছে তোমালোক কেতিয়া পালাহি? বেছি টাইম হোৱাই নাই। অ'কে ঠিক আছে বাৰু। তোমালোকে বহা দেই, মই মানে মোৰ ফ্ৰেণ্ড এজনী বাৰ্থডে পাৰ্টি এটা আছে, তালৈ যাম। ৰ'বা, যাব হ'লেনে তোমাৰ? আমাৰ লগত আমাৰ আৰু এটা ফ্ৰেণ্ড আহিছে, তাৰ লগতো চিনাকি হৈ যোৱা আকৌ। আৰু কোন আহিছে? তই চিনি নাপাৱ, কিন্তু প্ৰিয়ংকাই ভালকৈ চিনি পায়। প্ৰিয়ংকাই চিনি পায়, মই চিনি নাপাওঁ? কোন হয়নো? অঁ কোন হয়নো? দাদা আহক, ভিতৰলৈ সোমাই আহক। এওঁ আকৌ কোন হয়? প্ৰিয়ংকাক সোধ, প্ৰিয়ংকাই কৈ দিব। প্ৰিয়ংকা, তুমি কি এওঁক চিনি পোৱা নেকি? মই আকৌ কেনেকৈ চিনি পাম? তোমাৰহে লগৰীয়া আনিছে, সিহঁতক সোধা আকৌ, মোক কেলৈ সুধিছা? কিন্তু তুমি ইমান আচৰিত কিয় হৈছা? ঐ, এইজন কোন হয়? হেৰি, আপুনি কোন হয়? মই কোন হয় সেইটো তুমি জানিলে মানে তুমি আৰু আচৰিত হ'বা। মানে কথাবোৰ কি চালবেৰে কোবাই কৈ আছে, যিটো সুধিছোঁ ডাইৰেক্ট কওক। কোন হয় আপুনি? মই প্ৰিয়ংকাৰ স্বামী হয়। এইবোৰ কি কৈছে আপুনি? যি কৈছোঁ মই সঁচাই কৈছোঁ। যদি মই এনে কৈছোঁ তেতিয়াহ'লে তুমি তোমাৰ পত্নীকে সোধা। প্ৰিয়ংকা, এওঁ এইবোৰ কি কৈছে? এইবোৰ সঁচা নেকি? প্ৰিয়ংকা, মুখেৰে নামাতা কেলে তুমি? তাই মুখেৰে মাতিব ক'পা, তাৰপিছত কিবা উত্তৰ থাকিলে মাতিব। আচলতে কি জানা, তোমাৰ এইটো অৱস্থা দেখি মোৰ মানে বহুত বেয়া লাগিছে। কিন্তু তোমাৰ গাত দুখ নাই বাৰু, তুমিও মোৰ নিচিনাকৈ ফচিলা তাইৰ জালত। মই কি জালত ফচিলোঁ? এই এজনী মহা ধুৰন্ধৰ হয়। অকণমান সহজ সৰল মানুহ পালে মানে তাইৰ নিজৰ জালখন পাতি দিয়ে, আৰু সেই জালত আমাৰ নিচিনা মানুহবোৰ পৰি পেলাই আমি ফচোঁ। কি এইবোৰ মই কি শুনিছোঁ? যি শুনিছা সঁচাই শুনিছা। এইজনী মহা ধুৰন্ধৰ হয়। এই এটা নহয়, দুটা নহয়, এই 10টা মানলৈ বিয়া পাতিছে, আৰু সকলোৰে পৰা গোটেই ধন সম্পত্তি লুণ্ঠন কৰি তাই পলাই ফুৰিছে। আমাৰ ইয়াত এনেকুৱা এখনো থানা নাই য'ত তাইৰ ভাগৰ কেছ নাই। তাই আচলতে এইটো কামেই অকণমান সহজ হ'ল পালে মানে গোটেই পইচা পাতি লুণ্ঠন কৰি ঘৰে মাটিয়ে লৈ পেলাই তাই পলাই যায় আকৌ বেলেগলৈ। মোৰ লগতো তাই সেয়াই কৰিলে। গোটেই গাড়ী, গোটেই ঘৰ, গোটেই ধন সম্পত্তি তাইৰ নামত কৰি পেলাই তাই পলাই ফুৰিছিলে, আৰু মই আজি 2 মাহ দিন ধৰি বিচাৰি ফুৰিছোঁ। আৰু মোৰ ভাগ্য ভাল আছিলে, এই ল'ৰা দুজনে মোক বহুত উদ্ধাৰ কৰিলে। এইবোৰ মই কি শুনিছোঁ? শুনা ভাইটি, তুমি যিমান গালি পাৰিলেও তোমাক মুখেৰে একো নামাতে, আৰু স্বভাৱটোৱে তাই তেনেকুৱা। মই এটা কাম কৰিছোঁ, মই ইয়ালৈ অহাৰ আগতে পুলিচক খবৰ দিছোঁ। এতিয়া পুলিচ আহি পেলাই থানালৈ লৈ যোৱা হ'ব। তাৰপিছত জেল দিয়া হ'ব। এনেকুৱা নকৰিব প্লিজ, এনেকুৱা নকৰিব। মোক জেলত নিদিব। মই এনেকুৱা কাৰো লগত নকৰোঁ, আৰু মোৰ লগত নকৰিব এনেকুৱা। হৈ গ'ল, যি কৰিবলগীয়া আছিলে তই চবৰ লগতে কৰিলি, কিন্তু এইবাৰ তই নাবাচ। এইবাৰ তোক ভগৱানে বচাব নোৱাৰে। ছাৰ, এইজনী সেইজনী যিজনীক আমি 2 মাহৰ পৰা বিচাৰি আছিলোঁ, লৈ যাওক। ইমানেই শাস্তি দিব যাতে তাই জীৱনত কেতিয়াও নাপাহৰে। তই মানে সেইজনী? দেখাত কিন্তু তোক এনেকুৱা নালাগে। বল মূৰত এতিয়া থানালৈ বল। ইমান দিনে যি কৰিলি এইবোৰ হিচাপ এতিয়া থানাত হ'ব, আৰু তোক মই বেলেগৰ জীৱন ধ্বংস কৰিবলৈ কেতিয়াও দিব নোৱাৰোঁ। বল চালি বল। ছাৰ, এনেকুৱা শাস্তি দিব যাতে তাই জীৱন ভৰ ক'তো ওলাব নোৱাৰে। তই মোৰ ওচৰত পৰিলি যেতিয়া তই আৰু বাচি নাযাওঁ। বই। এয়া মোৰ লগত কি হৈ গ'ল? মায়ে মোক সকলোবোৰ কথা সঁচাই কৈছিলে। মাৰ কথা নুশুনা ফল আজি মই হাতে পালোঁ। আৰু পাব লাগে তই। সেইজনী মাৰক বাৰু তই গাঁৱত এৰি থৈ তই ইয়াত চহৰতকৈ ফূৰ্তি কৰিবলৈ আহিছিলি। চালা, সঁচায়ো মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মই মাৰ আগত এতিয়া বাৰু কেনেকৈ মুখ উলিয়াম? আচলতে মই তাইৰ আগপিছ একো নোচোৱা নেমেলাকৈ, একো নজনা নুশুনাকৈ বিয়া পাতি বহুত ভুল কাম কৰিলোঁ। হ'ব দিয়া,
তুমি চিন্তা কৰিব নালাগে, তোমাৰ নিচিনা একেডখা মোৰো হ'ল। পিছে তাইক এতিয়া পুলিচে কোনো কাৰণতে এৰি নিদিয়ে, উচিত শিক্ষা দিব তাইক। সঁচাকৈ দেই, এনেকুৱাবোৰ ঘটনা এই পৃথিৱীত ইমান হ'বলৈ লৈছে নহয়, আচৰিত আৰু পাই। আজিকালি দেখোন বিয়া চিয়া পাতিবলৈকে ভয়। সঁচাই, মই মই এনেকুৱা ডাঙৰ ভুল কাম কৰিলোঁ নহয়। আজি মই ভাল শিক্ষা পালোঁ কিন্তু। হ'ব দে আৰু, হোৱাটোতো হৈ গ'ল, এতিয়া নোহোৱা কৰিব নোৱাৰ। এতিয়া বৈ আমি গাঁৱলৈ যাওঁগৈ। গাঁৱলৈ যাম বাৰু। পিছে ৰচোন, তহঁতি এইবোৰ কথা কেনেকৈ গম পালি? আৰু এই মানুহজনক তহঁতি ক'ত লগ পালি? আচলতে আমি তোৰ ওচৰলৈ আহিবলৈ বাছ ষ্টেণ্ডত ৰখি আছিলোঁ। তেনেকুৱাতে এই মানুহজন আহিলে। প্ৰথমতে শুনি পেলাই মই অকণো বিশ্বাসেই কৰা নাছিলোঁ। যেতিয়া তেওঁৰ ওচৰত থকা ফটো চটো ভিডিঅ' চিডিঅ' যিমান দেখালে, তেতিয়াহে মই আচৰিত হ'লোঁ আৰু লগতে এওঁকো লৈ আহিলোঁ। ভালে কৰিলি, তহঁতি বহুত ভাল কাম কৰিলি। আৰু দাদা, আপোনাকো বহুত বহুত ধন্যবাদ। আপুনি মোক ইমান ডাঙৰ এটা বিপদৰ পৰা উদ্ধাৰ কৰিলে। হ'ব দিয়া, ধন্যবাদ তুমি মোক দিব নালাগে। ধন্যবাদ ঈশ্বৰক দিয়া তুমি। ঈশ্বৰেহে তোমাক বচালে আজি। ইয়াৰ পৰা এটা শিক্ষা পালা যে পটককৈ মানুহক কেতিয়াও বিশ্বাস নকৰিবা। ভালকৈ আগুৰি জানিহে মানুহৰ লগত আচলতে বিয়া বাৰু পাতিব লাগে। সঁচাকৈ আপুনি ঠিক কথাই কৈছে।